যদিহে আমাৰ সন্তানে ঈশ্বৰৰ চৰণত কাইমন বাইকচিত এক কৰি একান্ত ৰূপেৰে শৰণাপন্ন হয়, তেতিয়া তেৰাৰ সুদৰ্শন চক্ৰই আমাৰ সমস্তজনকে, আমাৰ সন্তানক অনবৰতে ৰক্ষণাবেক্ষণ কৰিব। গাই গৰুৱে নিজৰ পোৱালি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে তেৰাৰ সেই সুদৰ্শন চক্ৰয়ো আমাক সমস্তকে ৰক্ষণাবেক্ষণ দিব। দ্বিতীয়জনা গুৰু অৰ্থাৎ মাধৱ পুৰুষে উল্লেখ কৰিছে, অ ধেনু যে নমতে বৎস পালয় তুমি হে কিমতে ভকত কপালাৰা। কি কৈছে? গাই গৰ্ভয়ে নিজৰ পোৱালি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে আমাৰ আই সমস্তয়ো যদি সন্তানক ভক্তিৰ মাধ্যমেৰে আগুৱাই নিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ আমাৰ সন্তানকো তেৰাৰ সুদৰ্শন চক্ৰই অনবৰতে ৰক্ষণাবেক্ষণ কৰি থাকিব বুলি মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে আমাৰ সমস্তকে দেখুৱাই থৈ গৈছে। কিন্তু ভক্তি লাগিব, ভক্তি নহ'লে একো কাৰ্য নিসিজয়। যিহেতু ভক্তি যুগ আলোচনা কৰি আছে, কৈছে যে যেন মধ্যে মাতোৱাল কতিৰ ব্ৰষ্টকো হিতু আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়মে দেখা পুনু নাশনুহি কয়। যেনেদৰে পৰমাত্মা আমাৰ পৰমাত্মা যেতিয়ালৈকে আমাৰ দেহত থাকিব তেতিয়ালৈকে আমাৰ এই দেহটোক জীৱিত উপাধি প্ৰদান কৰে। যেতিয়াই পৰমাত্মাই আমাৰ এই দেহ ত্যাগ কৰি দিয়ে তেতিয়াই আমাৰ দেহটোক প্ৰদান কৰা হয় মৃত উপাধিটো। ইয়াত কৈছে যেনেদৰে এজন মদাহী মানুহে, এজন মদাহী ব্যক্তিয়ে মদ খালে যেনেদৰে নিজৰ শৰীৰতে কাপোৰ আছেনে নাই, বস্ত্ৰ আছেনে নাই গমকেই নাপায়, ঠিক তেনেদৰে যেতিয়া আমাৰ এই শৰীৰৰ পৰা পৰমাত্মা ৰূপী প্ৰভু ভগৱন্ত ওলাই যাব, ঠিক তেনেদৰে মদাহী মানুহজনে গাত কাপোৰ আছেনে নাই গম নোপোৱাৰ দৰে আমি সমস্তও অজ্ঞান হৈ পৰিম যেতিয়াই পৰমাত্মাই আমাৰ এই শৰীৰটো ত্যাগ কৰিব। এইদৰে সুন্দৰ ৰূপেৰে ভক্তি যুগত কপিল প্ৰভুৱে আই মাতৃ দেৱাহুতিক দেখুৱাই থৈ গৈছে। কৈছে যেন মধ্যে মাতোৱাল কতিৰ বস্তকো হিতু আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাও প্ৰাণ ইন্দ্ৰিয়মে দেখা পুনু নাশনুহি কয়। যেতিয়াই পৰমাত্মাই আমাৰ এই শৰীৰটো ত্যাগ কৰিব, যেতিয়াই আমাৰ এই শৰীৰটো নাশ হৈ পৰিব, তেতিয়া জানো আমি জানিম যে আমি জীৱিত হৈ আছোঁ নে মৃত হৈ আছোঁ? কেতিয়াও নাজানিম। সেই কথাটোকে আমাক মদাহী ব্যক্তি এজনৰ লগত ভাগৱতৰ ভক্তি যোগে তুলনা কৰি দিছে। তাৰ পাছতেই ভক্তি যুগত সুন্দৰভাৱে কৈছে অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত শুয়া জীৱ জগতৰ তা সম্বাক কৰি দয়া উদয় ভৈলাহা তুমি, যুগ পন্থ প্ৰকাশ ভাস্কৰ। কি কৈছে? এই ধৰাধামত অজ্ঞান আন্ধাৰৰ মাজত কলিযুগৰ মনুষ্যবিলাকে শয়ন কৰি আছে বুলি কপিল প্ৰভুৱে দেৱাহুতি আইক কৈছে। কি কৈছে? অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত হৈ জীৱ জগতৰ, এই সমস্ত জীৱ জগতৰ সকলো প্ৰাণীয়েই অজ্ঞান আন্ধাৰত নিমগ্ন হৈ আছে বুলি কৈছে, মায়াৰ জালত আবদ্ধ হৈ আছে বুলি তৃতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰিছে। আমি সমস্তজনেই মায়াৰ জালখনতেই আবদ্ধ। আমি সমস্তই পুৱা গধূলি গায়ে আহোঁ। কি বুলি গাওঁ? ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 ৰাম
যেনেকৈ ভক্তি যুগত কপিল ঈশ্বৰে ক'লে যে অজ্ঞান আন্ধাৰত সমস্ত প্ৰাণীয়ে নিমগ্ন হৈছে বুলি, ঠিক তেনেদৰে আমি সদায় গাই অহা ঘোষা যোগাটো লিখিলে কি লিখিলে? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱতাও এই ভগৱন্ত ঈশ্বৰৰ মায়া জালখনতেই আবদ্ধ হৈ আছে বুলি কৈছে। কিন্তু আবদ্ধ হোৱা নাই এজন, সেইজন কোন? তুমি খে চৈতন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগা। কিন্তু এই মায়াৰ জালখনত আবদ্ধ হোৱা নাই এজন, সেইজন কোন? তুমি সে চৈতন্য সনাতন। সেইজন সনাতন অৰ্থাৎ ভগৱন্ত কৃষ্ণ। তেৰাক সেই মায়াৰ জালখনে, মায়াৰ আৱৰণখনে স্পৰ্শও কৰিব পৰা নাই বুলি আমি সদায় গাই অহা ঘোষা যোগাটো সুন্দৰ ৰূপেৰে কৈ দিছে। আই মাতৃ দেৱাহুতিক কপিল ঈশ্বৰে কৈছে যে অজ্ঞান আন্ধাৰৰ মাজত শয়ন কৰি থকা সেই জীৱসমূহক উদ্ধাৰ কৰিবলৈকে যুগপন্থ ভাস্কৰ ৰূপেৰে প্ৰভু ভগৱন্ত ঈশ্বৰে বাৰম্বাৰ অৱতাৰ ধাৰণ কৰিছে। কি বুলি কৈছে? যে তাসম্বাক কৰি দয়া উদয় ভৈলাখা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। সেই জীৱসমূহক উদ্ধাৰ কৰিবৰ বাবে ভগৱন্ত ঈশ্বৰে যুগপন্থ ভাস্কৰ ৰূপেৰে, যুগপন্থ অৰ্থাৎ যুগে যুগে ভাস্কৰ ৰূপেৰে, ভাস্কৰ শব্দৰে সমাৰ্থ শব্দ হৈছে সূৰ্য, সূৰ্যৰ দৰে বিকশিত হৈ আমাক সমস্তক উদ্ধাৰ কৰিবলৈ ভগৱন্ত ঈশ্বৰে এইখন ধৰাধামতেই বাৰম্বাৰ 10 অৱতাৰ ধাৰণ কৰিছে। সেইকাৰণে কৈছে যে ধৰি বাৰম্বাৰ 10 অৱতাৰ পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ। এই পৃথিৱীখন উদ্ধাৰ কৰিবলৈ, পৃথিৱীখনক উদ্ধাৰ কৰিবলৈ যুগপন্থ ভাস্কৰ স্বৰূপে ঈশ্বৰ কৃষ্ণই অৱতাৰ ধাৰণ কৰি আহিছে। কিন্তু তেৰাক চিনি পাবলৈ হ'লে আমাক কি কৰিবলৈ কৈছে ভগৱন্ত ঈশ্বৰে? শ্ৰৱণ কীৰ্তন, তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে সেইজনা ঈশ্বৰ কৃষ্ণক আমি সমস্তই লগ পাব পাৰিম বুলি ভাগৱত শাস্ত্ৰটো, প্ৰথম স্কন্ধ ভাগৱততো উল্লেখ কৰি দিছে। ইয়াৰ পাছতে ইয়াত উল্লেখ কৰিছে এৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহি মতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। কি বুলি কৈছে? যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়। ধৰি লওক উদাহৰণস্বৰূপে আপুনি ওচৰৰ গৃহখনলৈ গৈছিল, তাতে তেওঁলোকৰ বাপজনাই আপোনাক সমস্তক অপমান কৰি পঠিয়ালে, গালি পাৰি পঠিয়ালে, আপুনি গুচি আহিলে। ঘৰত আহি গোসাঁইৰ গৃহত প্ৰভু ভগৱন্ত ঈশ্বৰক কৈছে যে প্ৰভু তেওঁ অপমান কৰাৰ দৰে ময়ো অপমান কৰাৰ সুযোগকণ যাতে পাওঁ, তুমি মোক সেইটো কৃপাহে প্ৰদান কৰিবা। সেই ভাৱটো লৈ যদি ঈশ্বৰক ভজনা কৰিছোঁ, সেই ভাৱটোক কৈছে তামসিক ভক্তি। কৈছে যে পৰক মাৰিবে প্ৰতি, কাৰোবাক মাৰিবৰ বাবে, কাৰোবাৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবৰ বাবে মনত সংকল্প কৰে, মনত সংকল্প লয়, মনতে দৃঢ় হয় দম্ভ বা মৎসৰ আতিশয়, অহংকাৰ আৰু পৰশ্ৰী কাতৰ ভাৱে।
এহিমতে ভক্তিমূত এইদৰে যিসকলে মোৰ চৰণত ভক্তি কৰিব এহিমতে ভক্তিমূত কৰিলে তামস হয়। প্ৰভু যিজনে মোক অপমান কৰিলে তেওঁকো যাতে অপমান কৰিব পাৰোঁ এই ভাৱ লৈ যিসকলে ঈশ্বৰৰ চৰণত ভক্তি কৰিব কৈছে যে এহিমতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। এই ভাৱটো লৈ ঈশ্বৰৰ চৰণত ভক্তি কৰিলে তামসিক ভক্তি হয় বুলি কৈছে। তামসিক ভক্তিৰ যোগেদি জানো ঈশ্বৰ কৃষ্ণক পাব পাৰিম? কেতিয়াও তেৰাক নাপাম। হিংসা অসূয়া অনীতি আমি এই সকলোবিলাক পৰিহাৰ কৰি তেৰাৰ চৰণত একনিষ্ঠভাৱেৰে শৰণাপন্ন হ'লেহে তেৰাক পাম। তামসিক ভক্তি কৰিলে কিন্তু কেতিয়াও ঈশ্বৰক নাপাম। এই বুলি কপিল ঈশ্বৰে আই মাতৃ দেৱাহুতিক তামসিক ভক্তিৰ ওপৰত জ্ঞান প্ৰদান কৰিছে। তামসিক ভক্তিনো কাক কয়? তাৰ পাছতে কপিল ঈশ্বৰে ৰাজসিক ভক্তিৰ বিষয়ে আই মাতৃক জ্ঞান দিছে। ৰাজসিক ভক্তি কাক কয়? বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয় তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ তজুৱাকে কহিলো নিশ্চয়। কি বুলি কৈছে যে বিষয়ত কৰি আশা বিষয় সুখত যিজনে আশা কৰিব বিষয় সুখ অৰ্থাৎ কি ধন সোণ সম্প্ৰতি পুত্ৰ ভাৰ্যা এই সকলোবিলাক বিষয়ৰে বস্তু। এইবিলাক সকলো অবস্তু নহয়নে? আমি সমস্ত এই দুই চকুৰে যিমান বস্তু দেখি আছোঁ এই সকলোবিলাকেই অবস্তু। এয়া ঈশ্বৰৰ মায়া। বস্তু কোনবিলাক? ভগৱন্ত ঈশ্বৰৰ মায়াটোৱেই হৈছে অবস্তুক দেখাৱয় বস্তু কোৱাবৰি এহি হেতু মোৰ মায়া জানা নিষ্ঠ কৰি। আমি দেখা সকলোবিলাকেই অবস্তু। এই সকলোবিলাক ক্ষণস্থায়ী। তেতিয়াহ'লে স্থায়ী বস্তু কোনবিলাক? গুৰু বস্তু স্থায়ী, দেৱ বস্তু স্থায়ী, নাম স্থায়ী, ভকত স্থায়ী। পৃথিৱী চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থকালৈকে গুৰু থাকিব, দেও থাকিব, নাম থাকিব, ভকত থাকিব। গতিকে এই সকলোবিলাকহে বস্তু। চকুৰে যিমান দেখি আছোঁ এইবোৰ চব মায়াৰ বস্তু। এই সকলোবিলাকেই অবস্তু। বস্তু কোনবিলাক? গুৰু, দেও, নাম, ভকত এইবিলাকহে হৈছে বস্তু। ইয়াত কৈছে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয়। ঈশ্বৰৰ প্ৰতিমাক আগত লৈ যদিহে আমি ধনং দেহি বৃদ্ধং দেহি যশং দেহি পুত্ৰং দেহি এইবিলাকেই বিচাৰি থাকোঁ, ধন সোণ পুত্ৰ ভাৰ্যা এইবিলাকেই যদি ঈশ্বৰৰ প্ৰতিমাৰ আগত আমি আশা কৰি থাকোঁ সেই ভাৱটোক কৈছে ৰাজসিক ভক্তি। যদিহে আমি ৰাজসিক ভক্তিৰ যোগেদি ঈশ্বৰক পাম বুলি আজি আশা কৰি আহিছোঁ তেতিয়াহ'লে কেতিয়াও ঈশ্বৰ কৃষ্ণক আমি লগ নাপাম। ইয়াত গুৰু আসনৰ সন্মুখত এগছি বন্তি অৰ্পণ কৰা হৈছে। তাৰ পাছতেই আমাৰ আই সমস্তই বাপ সমস্তই তামোল পাণ এজোকা দিছে, ঈশ্বৰ কৃষ্ণক ভজনা কৰিছে। যদিহে সেই তামোল পাণটি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰোঁতে মনতে ভাবিছে যে মোৰ ল'ৰাটোৰ যাতে চাকৰি এটা হওক, ঘৰখন যাতে উন্নতিৰ দিশেৰে আহক, এই ভাৱ লৈ যিজনে তেৰাৰ চৰণত শৰণাপন্ন হৈছে সেই ভাৱটোকে কৈছে ৰাজসিক ভক্তি। আমি বিচাৰিছোঁ নহয়নে? সেই ৰাজসিক ভক্তিৰ যোগেদি তেৰাৰ চৰণত ভকতি কৰিবলৈ গ'লে কেতিয়াও যদুপতি ঈশ্বৰক আমি লগ পাব নোৱাৰিম। কি ভকতিৰ আশ্ৰয় ল'ব লাগিব? তেৰাক পাবলৈ আমি একান্তভাৱেৰে নিগুণ ভকতিৰ আশ্ৰয় ল'ব লাগিব। নিগুণ ভকতিৰ যোগেদিকে ঈশ্বৰ কৃষ্ণক পাম বুলি কৈছে। তৃতীয় স্কন্ধ ভাগৱতত লিখা আছে অ শুনিয়োক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিয়োক ভক্তিৰ নিৰ্ণয়
সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিগুণ কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কন্ত হৰি ভকতিক কৰি নানামত এতেকে নিগুণ ভক্তি ধৰি দৃঢ় কৰি তেবে পাইবা ঈশ্বৰ কলাগ। কি বুলি কৈছে? তৃতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰিছে, যদিহে আমি সগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰ কৃষ্ণক ভজনা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণক পাম জানো? যদিহে আমি কেৱল মাত্ৰ ধন বিদ্যা যশ ঐশ্বৰ্য বিভূতি বিচাৰি থাকোঁ, তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণক পাম জানো? এই ভক্তিটোক কৈছে, এই ভাৱটোক কৈছে সগুণ ভকতি। সগুণ ভকতিৰ যোগেদি আমি ঈশ্বৰ কৃষ্ণক কেতিয়াও নাপাম। আমাক একান্ত চিত্তেৰে সগুণ ভকতি পৰিহাৰ কৰি কায় মন বাক্য চিত এক কৰি সুদৃঢ় ৰূপেৰে নিগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ কৈছে। আৰু নিগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰি কৃষ্ণৰ চৰণ কমলত শৰণাপন্ন হ'লেহে আমি সমস্তজনেই ভৱসাগৰখন পাৰ হৈ যাব পাৰিম। এই অপাৰ সংসাৰ সমুদ্ৰখনি সহজতে পাৰ হ'ব পাৰিম। নহ'লে কিন্তু এই সমুদ্ৰখনি পাৰ হৈ যোৱাত আমাৰ সমস্তজনৰে অসুবিধাৰ সন্মুখীন হ'ব লাগিব। আমি সদায় নিগুণ ভকতিৰ আশ্ৰয় গ্ৰহণ কৰি একান্ত চিত্তে তেৰাক ভজনা কৰিব লাগিব আৰু ক'ব লাগিব যে হে প্ৰভু দয়াময়, তোমাৰ ভকতৰ মুখেৰে, তোমাৰ একান্ত ভকতৰ মুখেৰে সদায় যেন তোমাৰেই গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ, সেই সুযোগটোকে মোক প্ৰদান কৰিবা। যিজনে এই ভাৱ লৈ ঈশ্বৰ কৃষ্ণক ভজনা কৰিব, সেই ভাৱটোক কৈছে নিগুণ ভকতি। আৰু নিগুণ ভকতিৰ আশ্ৰয় লৈ তেৰাক ভজনা কৰিলেই আমি সমস্তজনে অপাৰ সংসাৰ সমুদ্ৰ সহজতেই, অতি সহজতেই পাৰ হ'ব পাৰিম, নহ'লে কিন্তু নোৱাৰিম।